আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল দেখিছে যিহেতু মই কোনটো টপিকত চৰ্চা কৰিবলৈ ওলাইছোঁ। চ' আপোনালোকে কথাখিনি ভালকৈ মনোযোগ দি শুনিব, কাৰণ মই বহুত গুৰুত্বপূৰ্ণ দুটা পইণ্ট আলোচনা কৰিম আপোনালোকৰ আগত। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই যিহেতু পইণ্টছখিনি লিখি ল'বলগীয়া হৈছে, কাৰণ ধৰক যিখিনি মূল কথা ক'বলৈ বিচাৰোঁ তাৰ পৰা বেলেগ ছাইডে গুচি যোৱা হয়। চ' সেইটো কাৰণে মই টপিক ধৰক ক'ম সেইকেইটা মই কাগজত লিখি লৈছোঁ, যাতে মোৰ আপোনালোকক ডেছক্ৰাইব কৰিবলৈ সুবিধা হয়। চ' মই প্ৰথম কথাটো কৈছোঁ যে আপোনালোকে যদি ষ্টক মাৰ্কেটৰ পৰা ৰিয়েল মানি আৰ্ণ কৰিম বুলি ভাবিছে, দেন আপোনালোকে ইণ্টাৰডে আৰু অপশ্যন ট্ৰেডিং এই দুইটাৰ পৰা দূৰত থাকক। কাৰণ কেলে এই দুইটাই মই কৈছোঁ, বা ধৰক আপুনি নিজে চাৰ্চ কৰিলে গম পাব যে দুইটা গেমলিং বুলিয়ে কোৱা হয়। আৰু মেইন ষ্টক মাৰ্কেটক ডুব দিয়াৰ মেইন ৰিজনটোৱে হৈছে যে ইণ্টাৰডে অপশ্যন ট্ৰেডিং কৰি মানুহে পইচা লুজ কৰে। চ' কমপ্লিটলি আপুনি ইণ্টাৰডে অপশ্যন ট্ৰেডিং এভইড কৰক। আৰু কাৰণ চাব, আপোনালোকে ছেবি যি আমাৰ ষ্টক মাৰ্কেট ৰেগুলেট কৰে, তেওঁলোকে নিজে মেনশ্যন কৰিছে যে 10জনৰ 9জনেই ষ্টক মাৰ্কেটত আপোনাৰ অপশ্যন ট্ৰেডিং কৰি তেওঁলোকে পইচা লুজ কৰে। চ' আপোনালোকে নাভাবিব যে মই কোনো মিছা কথা কৈছোঁ। চ' এক্সপিৰিয়েঞ্চ হ'লে আপোনালোকে নিজেই গম পাব। ইনিচিয়েলি চব প্ৰথমতে ইণ্টাৰডে অপশ্যন ট্ৰেডিঙতে যায়, কাৰণ তেওঁলোকে বহুতৰ কিছুমান দেখে যে ডেইলি ধৰক লাখ টকা, কিছুমানেতো ডেইলি কৰোৰ টকা ইনকাম কৰা স্ক্ৰীনশ্বট দেখায়। চ' সেইবোৰ প্ৰলোভনত পৰি আপোনালোক বিপদত নপৰিব। আপোনালোকে নিজৰ কষ্টৰ ধনখিনি তাত নষ্ট নকৰিব। ওপৰঞ্চি এই ইণ্টাৰডে হওক, অপশ্যন ট্ৰেডিং হওক, এই কৰ্চবোৰ কিছুমানে কৰ্চ চেল কৰে, ধৰক বাহিৰতে হওক বা য'তেই নহওক, আপোনালোকে এই বুকৰ পৰা দূৰত থাকিব। সেইবোৰ কৰ্চ কৰি আপোনালোকৰ পইচা কাহানিও নবনে। আৰু আপোনালোকে নিজেই ভাবি চাওক যে যদি এজন মানুহে ডেইলি 1 লাখ টকা বা 1 কোটি টকা আৰ্ণ কৰে, তেওঁ আপোনাক 5-10 হাজাৰ টকাত নিজৰ স্কিলটো কিয় দিব? চ' কমন চেঞ্চৰ কথা। চ' আপোনালোকে এইবোৰ যিবোৰ ধৰক ইণ্টাৰডে হওক, অপশ্যন হওক, এইবোৰ মানে পটককৈ ধনী হোৱা স্কিম। চ' এইবোৰৰ পৰা দূৰত থাকক। আৰু আপোনালোকে নিজে চাৰ্চ কৰিলে দেখিব যে যোনখিনি ৰিয়েল মানি আৰ্ণ কৰিছে, বা যিখিনি ডাঙৰ ডাঙৰ ইনভেষ্টৰ আছে, প্ৰায়খিনিয়ে হয় পজিশ্যনেল ট্ৰেডিং কৰে, নহয় তেওঁলোকে ইনভেষ্টিং কৰে। চ' আপোনালোকে যদিও আপোনালোকে ষ্টক মাৰ্কেট জাৰ্নিত আহিবলৈও নিবিচাৰে, দেন কেতিয়াও কোনো কাৰণতে ইণ্টাৰডে অপশ্যনত হাত নিদিব। নেক্সট কথা কৈছোঁ, আৰু এটা মই পইণ্ট কৈছোঁ, আপোনালোকে টেকনিকেল এনালাইচিছ বুক হওক বা টেকনিকেল এনালাইচিছ ভিডিঅ' হওক, সকলোতে আপোনালোকে দেখিব তেওঁলোকে কয় যে ষ্টপ লছ ইউজ কৰিবলৈ। কিন্তু মই কৈছোঁ যে ষ্টপ লছৰ পৰা দূৰত থাকক। তাৰ কাৰণটো হৈছে, মানে সকলোৱে জানে যে আপুনি ধৰক যিখন কিতাপ পঢ়িছে, ধৰক মই যিখন কিতাপ পঢ়িছোঁ বা মই যি ভিডিঅ' চাইছোঁ, সকলোতে আপুনি দেখিব যে ষ্টপ লছ ইউজ কৰিবলৈ কয়। আৰু যোনখিনি অপাৰেটৰ, মানে যিখিনি মানুহে মেইনলি ষ্টক মাৰ্কেট মানে যাৰ হাতত থাকে, ধৰক FII হওক, DI হওক, তেওঁলোকে জানে যে আপুনি হওক বা যোনখিনিয়ে হওক টেকনিকেল এনালাইচিছ বেচিছত তেওঁলোকে ক'ত ষ্টপ লছ দিছে, সেইটো তেওঁলোকে অলৰেডি জানে। আৰু তেওঁলোকে আপোনাৰ ষ্টপ লছ প্ৰাইচটো হিট কৰাৰ পাছতে শ্বেয়াৰ ওপৰলৈ যায়। কাৰণ তেওঁলোককো ষ্টকটোৰ কোৱান্টিটি তেওঁলোকে কিনিবলৈ তেওঁলোককো লাগে। চ' তেওঁলোকে জানে যে কমন যোনখিনি মানুহে ক'ত ষ্টপ লছ দি থৈছে। চ' আপোনালোকৰ ষ্টপ লছ হিট কৰাৰ পাছতে মেক্সিমাম টাইম আপুনি ষ্টকটো ওপৰলৈ যোৱা দেখিব। চ' কাইণ্ডলি ষ্টপ লছৰ পৰা দূৰত থাকক। আৰু আপুনি যদি তাতকৈ বেটাৰ হয়, আপোনালোকে ষ্টপ লছৰ সলনি ষ্টক চিলেকশ্যনত গুৰুত্ব দিয়ক, যে আপোনালোকে বিজনেছটো ভাল চুজ কৰক। আৰু নেক্সট আৰু এটা পইণ্ট মই কৈছোঁ, আপোনালোকে ধৰক মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ যিমান কেপিটেল আছে, কেতিয়াও 6%তকৈ আপুনি পইচা এটা ষ্টকত নলগাব। চ' সেইটো কৰা মাত্ৰক আপোনাৰ অট'মেটিকলি ষ্টপ লছ ছেট কৰা নিচিনাই হৈ গ'ল। চ' আপুনি 1% ছেট কৰে, 2% ছেট কৰে, 3% ছেট কৰে, আপোনাৰ নিজৰ মতে ছেট কৰক। কিন্তু মেক্স টু মেক্স 6%তকৈ এটা ষ্টকত পইচা নভৰাব। আৰু এই দুইটা পইণ্ট যদিও আপুনি ধৰক মানি চলে, দেন আপোনাৰ এটলিষ্ট আপুনি বৰ্তমান সময়ত লছ হোৱাৰ পৰা আপুনি বাচি থাকিব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পাইছে, আৰু মই বহুত এইটো ইম্পৰ্টেণ্ট কথা আপোনালোকৰ আগত আলোচনা কৰিছোঁ, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, দেন শ্বেয়াৰ কৰক। আৰু এটলিষ্ট যোনখিনি আগ্ৰহ এই ফিল্ডটোৰ ওপৰত বা এই ব্যৱসায়টো কৰিবলৈ যোনখিনি আগ্ৰহ, এটলিষ্ট তেওঁলোকৰ পইচা লোকচান হোৱাৰ পৰা তেওঁলোক বাচি থাকক। আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব
ছাবস্ক্ৰাইব কৰিব আৰু আনকো ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।